Welcome to our YouTube channel Neha Car Bazaar Blog. আজি মই আপোনালোকৰ মাজত একেবাৰে কম বাজেটৰ কেখনমান গাড়ী লৈ আহিছো। ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব। গোটেই কেখন ভাল কন্ডিশনৰ হয় একেবাৰে লো প্ৰাইজত। প্ৰথমে লৈ আহিছো মই আপোনালোকৰ মাজলৈ এখন Maruti Wagoner VXi। আৰু আস্কিং প্ৰাইসটো হৈছে 3,65,000 আৰু প্ৰাইস ইয়াৰ পৰা কমি যাব। ৰিফাইনান্সৰ সুবিধা আছে আৰু ৰানিংটো হৈছে 63,000। টায়াৰৰ কন্ডিশন সব একেবাৰে ভাল হৈ আছে চাৰিটা টায়াৰ। আপোনালোকে যদি কম বাজেটত গাড়ী বিচাৰি আছে তেতিয়াহলে এখন গাড়ী আৰামত ল'ব পাৰে আৰু আছে কম বাজেটৰ গাড়ী দেখাই আছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব নেক্সট আছে এখন ৰিচ VXi 90,000 চলিছে 2,50,000 আছে আস্কিং প্ৰাইস নেগোশিয়েবল হ'ব প্ৰতিখন গাড়ীৰ প্ৰাইস এখন গাড়ীটো ফিক্স প্ৰাইস নাই ইয়াৰ পিছত আছে এখন ড্ৰাইভাৰ ৰেনাল্টৰ হয় 2022 চনৰ 52,000 আছে ৰানিং আৰু আস্কিং প্ৰাইসটো হৈছে 4,65,000 আপোনালোকে একেবাৰে কম ডাউন পেমেন্ট দিলে গাড়ী পাই যাব আৰু প্ৰফাইলটো যদি ভাল হয় তেতিয়াহলে মিনিমাম কিবা এটা দিলেই হ'ল 1,20,000 বা 1,30,000 1,00,000 ইয়াৰ পিছত আছে এখন i20 এক্টিভ ৰানিংটো একেবাৰে কম আছে 4,50,000 আছে আস্কিং প্ৰাইস আৰু কমি যাব আপোনালোকে যদি কোনোবা বিচাৰি আছে তেতিয়ালে স্ক্ৰিনত দিয়া নম্বৰ সোনকালে যোগাযোগ কৰিব কন্ডিশনটো একদম নতুন হৈ আছে গাড়ীখনৰ টায়াৰ কিটা চাও নেহা কাৰ বজাৰৰে বহুত কেটা ডিলাৰ আছে এটো হৈছে নেজন শোৰুম খুটিকটিয়াত পাব আপোনালোকে আৰডি মটৰছৰ একেবাৰে ওচৰত আৰু স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিলে ডিটেইলছটো পাবই এবাৰ চাওক আপোনালোকে শোৰুমটো নেজন কাৰ ওপৰত অলংকাৰ বিবাহ ভৱন আছে এখন আছে ইকোভেন 2019 চনৰ হয় 3,90,000 আছে আস্কিং প্ৰাইস 7 সিটাৰত পাব বহুত কেটা সুবিধা আছে ৰিফাইনান্স হ'ব ঘৰত থকা পুৰণা গাড়ী এক্সচেঞ্জ কৰিব পাৰিব আৰু একেবাৰে কম ডাউন পেমেন্টত গাড়ী পাই যাব যদি আপোনালোকৰ প্ৰফাইল ভাল হয় ইকোভেন আমাৰ আৰু আছে 2020 ৰ পাব 2022 ৰ পাব হোৱাইট কালাৰত পাব সিলভাৰ কালাৰত পাব টোটেল বৰ্তমান 3খন আছে 5খন আছিল সেল হ'ল আৰু যদি আপোনালোকে বিচাৰি আছে আৰু কোনোবাই তেতিয়াহলে সোনকালে কন্টাক্ট কৰিব নেক্সট আছে এখন সুইফট VXi 2014 ৰ মডেল হয় ৰানিংটো কিন্তু একেবাৰে কম আছে আৰু প্ৰাইসটো হৈছে 3,20,000 লাষ্ট প্ৰাইসটো একেবাৰে কম হ'ব 290 295 বা তেনেকুৱা মানত আহি যাব গাড়ীখন কন্ডিশন ভাল পাব বহুত বেছি ভাল পাব আপোনালোকে যিমান পুৰণা গাড়ী ইয়াৰ পৰা নলক কিয় সিল ইঞ্জিন পাব আৰু ৰানিং কম পাব এতিয়া আপোনালোকক মই শোৰুমৰ ভিতৰত থকা গাড়ীখিনি দেখাই দি আছো স্যাৰ এইখন হৈছে ইগনিছ 48,000 আছে ইয়াৰ ৰানিং আৰু আস্কিং প্ৰাইসটো হৈছে 485 4,85,000 আছে মাত্ৰ আস্কিং প্ৰাইস আৰু প্ৰাইস আপোনালোকে ইয়াৰ পৰা কম পাই যাব কন্ডিশন একদম ভাল হৈ আছে ইয়াৰ পিছত আছে এখন Baleno Jetta 61,000 আছে ৰানিং আৰু আস্কিং প্ৰাইসটো হৈছে 4,90,000 কন্ডিশন আপোনালোকে বহুত বেছি ভাল পাব গাড়ীখন আৰু কালাৰটো চাও কালাৰটো বহুত বেছি ইউনিক হয় অলপ ব্ল্যাক টাইপটো লাগে আৰু ডাৰ্ক গ্ৰে কালাৰ বুলি কয় কিলেসেন্টি আছে চাও যেহেতু জেটা মডেল হয় লেডাৰৰ সিট কভাৰ পাব সম্পূৰ্ণ গাড়ীখনৰ কন্ডিশন বহুত বেছি ভাল হৈ আছে ইয়াৰ পিছতে আছে এখন এস্প্ৰেছো VXi 49,000 আছে ৰানিং আৰু আস্কিং প্ৰাইসটো হৈছে 395 কন্ডিশনটো বহুত বেছি ভাল হৈ আছে 49,000 চলিছে আৰু লেডাৰৰ সিট কভাৰ পাই যাব সব ইয়াৰ পিছত আছে এখন Maruti Celerio ZXi 2023 মডেল হয় 2023 ৰ মডেল হয় একদম শোৰুম কন্ডিশন হৈ আছে আস্কিং প্ৰাইসটো হৈছে 5,55,000 আৰু প্ৰাইস কমিব ইয়াৰ পৰা চাই লওক একেবাৰে নতুন হৈ আছে গাড়ীখন আৰু একেখন গাড়ীয়ে নহয় আমাৰ শোৰুমত আৰু বহুতখিনি গাড়ী ষ্টক আছে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰিলে যি কোনো গাড়ী পাই যাব
আৰু আমাৰ চেনেলটো ইউটিউবৰ যেটো চেনেল আছে সেইটো আপোনালোকে ওপেন কৰক এবাৰ ওপেন কৰিলে আমাৰ যিমানখিনি গাড়ী আছে প্ৰতিখনৰে ভিডিঅ' পাব নতুনকৈ আহিছে এলট্ৰছ আৰু আহিছে আপোনালোকৰ য়োদ্ধা আহিছে বলেৰো পিকআপ আছে যিকোনো গাড়ী পাব জেচিবি ডাম্পাৰ প্ৰাইভেট গাড়ী গোটেইখিনি পাব এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব পাৰিলে কন্টাক্ট কৰিব আৰু কমেন্ট কৰিলে আমাৰ ৰিপ্লাই দিলে আপোনালোকে পটকে নাপায় সেইকাৰণে স্ক্ৰীনত নম্বৰ দিয়া হয় যাতে কন্টাক্ট কৰে আৰু আপোনালোকৰ বাবে বহুত সুবিধা হয়